আজি নেশ্যনেল এইডছ দিৱস হিচাপে আমাৰ কাৰ্যসূচী আৰম্ভ কৰা হৈছে।
আমাৰ এই হস্পিটেলৰ ষ্টাফ আৰু লগতে NGOৰ পৰা অহা সকলো সদস্যসকল। NGOত যিসকলে কাম কৰি আছে আমি এইটোৰ ওপৰতে কৰি আছোঁ, হয়নে নহয়? চবেই এই বিষয়ে জানেই। আজি একচুৱেলি বিশ্ব এইডছ দিৱস, এইটো আমাৰ কাৰণে ভাল, কিন্তু এনেকুৱা লাগে যেন শুনিবলৈ এইডছৰ কাৰণে ভাল নেকি, এইডছৰ কাৰণে আমি পাতি আছোঁ। যিদিনাখন এইডছ দিলে গৈছিলে সেইদিনাখনৰে ক'ব গ'লে এইডছৰ কাৰণে বেয়া দিন আহি গৈছে। চ' সকলোৱে জানেই এইডছ কেনেকৈ বিয়পে। এইটো ভাল যে বতাহতে উৰি আহিলে যাতে নহয়। কিছুমান বিশেষ কাম আমাৰ এইবিলাক সমাজত কিছুমান বেয়াই কাম হৈ আছে, যেনেকৈ ড্ৰাগ ডিলাৰবিলাক, সেইবিলাকৰ পৰা আমি দূৰতে থাকিব লাগে। আমাৰ এটা যিটো মানে মানুহৰ ব্যৱহাৰ এইবিলাক হ'ব লাগে। একচুৱেলি এইটোৱে আমাক সুকীয়াহে দি আছে যে আমি এইবিলাক কাম কৰিব নালাগে, ভাল কামত এজন আদৰ্শবাদী মানুহ হৈ থাকিব লাগে। চ' এইটো মানে এনেকুৱা লাগে কেতিয়াবা যে এইটো এটা বিৰোধী দলে চৰকাৰক যে মানে ইনষ্টাৰ্ট কৰি আছে, আপুনি ঠিক হৈ থাকে। সদায় যদি ভালকৈ থাকে তো এইটো বেমাৰ বিয়পাৰ চান্সটো খুব কম। যিহেতু বেমাৰটো আমি নিৰাময় একেবাৰে কৰিব নোৱাৰোঁ, বেমাৰটো আমি সদায় কণ্ট্ৰল কৰিব লাগে। আৰু আপোনালোকে জানেই কেনেকৈ কণ্ট্ৰল কৰিব লাগে। বেমাৰটো হ'বলৈ হ'লে এটা চ'ৰ্চ লাগিব, চ'ৰ্চৰ পৰা আহিব। গতিকে আপোনালোকে চ'ৰ্চ ৰিডাকশ্যন কৰি আছে। কেনেকৈ কৰি আছে? আগতীয়াকৈ ডিটেক্ট কৰি আছে, যিমান পাৰে ডিটেক্ট কৰি আছে, আৰু সেইসকলক ট্ৰিটমেণ্ট দি আছে যাতে সেইখিনিৰ পৰা বেলেগে যাতে নতুনকৈ নাপায়। আপোনালোকে চ'ৰ্চ ৰিডাকশ্যনো কৰি আছে, সকলো জানেই। গতিকে আমি এইটো উদযাপন কৰিব লাগে। হয়, আমি মানে বেয়াৰ ওপৰত ভালৰ প্ৰাধান্যটো আনিব লাগে। একে কোৱা মোৰ বস্তু দিয়াৰ কাৰণে আপোনাক সকলোকে ধন্যবাদ জনাইছোঁ। আমাকে গম পাব নাজানিছিলোঁ আজি, কিন্তু এটা জানো আজি বিশ্ব এইডছ দিৱস সেইটো মিটিং আছে বুলি নাজানিছিলোঁ। সুবিধাখন দিয়াৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। 1986 সম্ভৱতঃ ইণ্ডিয়াত HIV ফাৰ্ষ্ট ডিটেকশ্যন হৈছিলে। আমাৰ এইডছৰ কাৰণে যিখিনি কৰণীয় কাম আছে ডিপাৰ্টমেণ্টেলি আমি কৰিয়ে থাকে। ডিপাৰ্টমেণ্টেল স্বাস্থ্য বিভাগে হওক বা এইডছ যিমানখিনি কৰিবলগীয়া আছে, আঁচনি আনিছে, সকলো কৰি আছে। তথাপিতো য'ত ক'ৰবাত কিবা এটা গেপ আছে, এই গেপখিনি আঁতৰাবৰ কাৰণে আমাক এতিয়া NGO বিলাকৰ প্ৰয়োজন, অন্যান্য জনসাধাৰণৰ প্ৰয়োজন হয়। কিছুমান মানুহক আমি সজাগ কৰিবলগীয়া হয়, ইণ্ডিভিজুৱেলি কৰিবলগীয়া হয়। চৰকাৰৰ যিবিলাক আঁচনি আছে, এই আঁচনিবিলাক ৰাইজৰ মাজলৈ লৈ যাবৰ কাৰণে আমি সমাজৰ প্ৰত্যেকজন নাগৰিকৰ এটা দায়িত্ব আছে, আৰু সেই কামখিনিকে আমি কৰিছোঁ। আপোনালোকৰ এই সংঘটো নাম শুনি থকা মোৰ আজি 5 বছৰ অধিক হৈছে, কিন্তু বৰ মানে হেৰি পাওঁ যে সংঘটো আচলতে কি একো আমি নাজানো। মই নিগেটিভ চেন্সত কোৱা নাই যে এই সংঘটোৰ বিষয়ে কি আমাৰো জনাৰ কোনো প্ৰয়োজন আছে। কাৰণ মোৰ ওচৰলৈ আহি থাকে, দুজনমান আহিছিল, চিনাকি মুখ এখন নাই, তেওঁলোকে দেখা পাই থাকোঁ, কিন্তু আৰু দুজনমান আহি থাকে, তাহলে মোৰ ওচৰলৈ মেডিচিন বিচাৰি আহি থাকে। মই এই কথা ক'ব বিচাৰিছোঁ, আচলতে মোক কোৱাৰ উদ্দেশ্য সেইখিনি। ছাৰক মই লগ ধৰি কেতিয়া কম এনেকুৱা লাগি আছে। আৰু কেইদিনমানৰ আগতে আহিছিলে, মানে আমাৰ কি হয় এটা নিয়ম থাকে নহয়, মেডিচিনখিনি যেতিয়া বিচাৰি আহে তাতে এণ্টিবায়'টিক কিছুমান আহে। এণ্টিবায়'টিকখিনি আমি সংঘলৈ কেনেকৈ দিম? মোৰ মানে এটা কনফিউজন হৈ থাকে যে মেডিচিনখিনি আমি সংঘলৈ এটা NGO লৈ কেনেকৈ দিম? এণ্টিবায়'টিকৰ কাৰণে এক্সট্ৰা প্ৰট'কল আছে। গতিকে তাত যদি ডক্টৰ নাথাকে তেতিয়াহ'লে আমি এণ্টিবায়'টিকখিনি তালৈ দিব নোৱাৰোঁ। কিন্তু আপোনালোককতো লাগে, আপোনালোকৰ প্ৰয়োজন আছে সেইখিনি। গতিকে তাৰ যিটো গেপ আছে এইটো ঠিক কৰি ল'ব লাগে। এটা চিষ্টেম বনাই ল'ব লাগে যাতে আপোনালোকে খুব সুন্দৰভাৱে মেডিচিনখিনি আগলৈ পায়। এতিয়া অলপ মানে এই চিষ্টেমটো অলপ ক্ৰেক হৈ আছে। আপোনালোকে তাই জইণ্ট ডাইৰেক্টৰ লেটেষ্ট যিখন দিছে সেইখন কাগজখন DPMক দিছে। ল'ৰাজন আছে কি গম পালে যে DPMক দিছে, DPM মেডিচিনৰ ৰিলেটেড নহয়। DPMৰ ইনষ্ট্ৰাকশ্যন নকৰে, কেনেকৈ চাব এতিয়া কেনেকৈ সিদ্ধান্ত ল'ব? হয় ছুপাৰিনটেণ্ডেণ্ট ছাৰত আহিব লাগিব। মই আজি আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকৰ যিখন ৰিকুৱাৰমেণ্ট আছে সেইখন চৰকাৰ ছাৰত ফৰৱাৰ্ডিং কৰি পেলাই জইণ্ট ডাইৰেক্টৰ